हेलो गाइस স্বাগতম জনাইছো মোৰ অন্যটি ভিডিঅ'লে। আজি মই বনাবলৈ লৈছো এয়া হাঁহৰ কণী আৰু আলু। হাঁহৰ কণীখিনি আৰু আলু কেইটা মই এনেদৰে কুকাৰটোতে বইল কৰি লৈছো। বইল কৰি লৈ এইবাৰ মই হাঁহৰ কণী আৰু আলু কেইটা ঠাণ্ডা হোৱাৰ পিছত এনেদৰে সাফা কৰি লম। সকলোৱে জানে হাঁহৰ কণী আৰু আলুৰে বনাবলে, মইনো কেনেদৰে বনালো তাকেহে শেয়াৰ কৰিলো। আশা কৰো ভিডিঅ'টি চাই ভাল পাব বুলি। এয়া মই কণীকেইটা আৰু আলুখিনি সাফা কৰি লৈ এইফালে মই মছলাখিনিও ৰেডি কৰি লৈছো। ইয়াতে মই লৈছো আদা, নহৰু, পিয়াজ আৰু জলকীয়া। সেইখিনি পেষ্ট কৰি লৈ মই এইবাৰ কেৰাহীখনত তেল অকণমান দি কণীকেইটা ভালদৰে ভাজি লম। অকণমান হালধিও দি দিছো ৰঙচুৱা হ'বলৈকে। এনেদৰে মই অকণমান ৰঙচুৱা হোৱালৈকে কণীকেইটা ভাজি লৈ কাঢ়ি লম। এইবাৰ মই একেখন কেৰাহীতে এয়া বইল কৰি লোৱা আলুখিনিও অকণমান ভাজি লম। এনেদৰে আপোনালোকে মোৰ ভিডিঅ'বোৰত মৰম দিব বুলি আশা ৰাখিলো। আপোনালোকে সাপোৰ্ট কৰিলেহে মই আগুৱাই যাব পাৰিম, নহয় জানো। এইবাৰ মই আলুখিনি ৰঙচুৱা হোৱালৈকে এনেদৰে ভাজি লম। এয়া ভাজি লোৱা হোৱাৰ পিছত আলুখিনি কাঢ়ি ললো। এয়া দেখিছেনে, এনেদৰে ভাজিছো। বেছি দহি যোৱাকেও ভাজিব নালাগে। এইবাৰ একেখন কেৰাহীতে মই দি দিছো পিয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি লৈ এইবাৰ মই ইয়াতে দি দিম পিচি থোৱা মছলাখিনি। আজি মই কাশ্মীৰী ৰেড চিলি পাউডাৰ ব্যৱহাৰ নকৰো, কেঁচা জলকীয়াই দিম আৰু অকণমান জিৰা গুৰি দিম। ইয়াতে মই হালধি, নিমখ আৰু জিৰা গুৰি দি দিছো, সেইখিনি দেখুওৱা নহল। এইবাৰ মছলাখিনি ভালদৰে ভাজি লৈ ইয়াতে মই এটা বিলাহীও কাটি দিলো। বিলাহীটো কাটি দিয়াৰ পিছত আকৌ অকণমান সময় গেছটো লো ফ্লেমত ৰাখি ভাজি এইবাৰ ভাজি থোৱা আলুখিনি দি দিছো। ভাজি থোৱা আলুখিনি দি এইবাৰ আকৌ ভালদৰে এনেদৰে লৰাই লৈ মছলাখিনিৰে সৈতে আলুখিনি আকৌ ভাজি লৈছো। অকণমান গেছটো লো ফ্লেমত দি ঢাকনি দি দিছিলো, সেইখিনি ক্লিপটো লোৱা নহলে। এইবাৰ মই ইয়াতে পানী এড কৰি দিছো। এইবাৰ অকণমান সময় উতলিবলৈ দিম। অকণমান সময় উতলিবলৈ দিয়াৰ পিছত এয়া মই কণীকেইটাও দি দিলো। আকৌ 10 মিনিটমান সময় উতলিবলৈ দি দিম। এয়া দেখিছেনে, মই বিশেষ একো মছলা এড কৰা নাই, কৈছোৱেই ৰেড চিলি পাউডাৰ দিয়া নাই, পেকেটৰ মছলাসমূহ দিয়া নাই। এনেদৰে বনাও বুলি ভাবিলো আজি। এয়া মোৰ হাঁহৰ কণী আৰু আলু ৰেডি হৈ গ'ল। এয়া খাবলৈ ৰেডি হৈ গ'ল। মোৰ ভিডিঅ'টো চাই যদি ভাল লাগে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব দেই। আজিলৈ আহিছো।